নমস্কাৰ, মই বিকাশ শৰ্মাই আপোনালোক সকলোকে আমাৰ এই পবিত্ৰ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰাচীন দবাক ৰাজ্যৰ অনুসন্ধানেৰে আজিৰ আমাৰ এই যাত্ৰা হোজাই জিলাৰ এটুকুৰা বিশেষ ঠাইলৈ। আমি আমাৰ যাত্ৰাপথত আগুৱাই যোৱাৰ পূৰ্বে এই দবাক ৰাজ্য সম্পৰ্কে কেইটামান কথা আপোনালোকৰ আগত স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ। প্ৰাচীন অসমৰ ইতিহাসৰ আলোচনাত দবাক ৰাজ্য এক অতিশয় গুৰুত্বপূৰ্ণ অঞ্চল। যমুনা কপিলীৰ বিস্তীৰ্ণ সমতলত হেৰাই যোৱা প্ৰাচীন দবাক ৰাজ্যৰ উত্থান পতনৰ ইতিহাস কালৰ কুটিল গতিত অস্পষ্ট হৈ গৈছে যদিও গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিত উদ্ধৃতিৰ পৰা ৰাজ্যখন খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ প্ৰথমাৰ্ধত প্ৰভাৱশালী হৈ উঠা বুলি অনুমান কৰিব পাৰি। গুপ্ত সম্ৰাট মহাৰাজাধিৰাজ সমুদ্ৰগুপ্তৰ দিগ্বিজয়ৰ সাক্ষ্যস্বৰূপ এলাহাবাদৰ স্তম্ভলেখৰ 16 নং পংক্তিত দবাক ৰাজ্যৰ উল্লেখ পোৱা যায়। আৰু এই দবাক ৰাজ্যখননো ক'ত আছিল সেই সম্পৰ্কে পণ্ডিতসকলে বিভিন্ন ধৰণৰ আলোচনাত লিপ্ত হোৱা দেখা যায়। বিশিষ্ট বংগীয় পণ্ডিত ইতিহাসবিদ অমূল্যচৰণ বিদ্যাভূষণে তেওঁৰ দবাকেৰ সংস্থান শীৰ্ষক প্ৰবন্ধটিত যুক্তি সহকাৰে দেখুৱাইছে যে কপিলী উপত্যকাৰ বৰ্তমানৰ দবকা নামটিয়েই প্ৰাচীন দবাক ৰাজ্যৰ স্মৃতি বৰ্তমানেও বহন কৰিছে। পণ্ডিত বিদ্যাভূষণকে প্ৰমুখ্য কৰি ৰাজমোহন নাথ প্ৰমুখ্যে পণ্ডিতসকলেও দবকা অঞ্চলকে সামৰি সমগ্ৰ কপিলী উপত্যকাটিতে প্ৰাচীন দবাক ৰাজ্যৰ অৱস্থিতি আছিল বুলি ক'ব খোজে। পঞ্চম শতিকাৰ পিছৰ সময়ছোৱাত এই ৰাজ্যখনৰ শক্তি সমৃদ্ধি নিশ্চয় ঊৰ্ধ্বমুখী হৈছিল, যাৰ যথাযথ স্তৰবোৰ পৰৱৰ্তী সময়লৈ জীয়াই নাথাকিলেও পিছৰ শতিকাবোৰৰ চেগাচোৰোকা স্বাক্ষৰবোৰে সেই প্ৰাচুৰ্যৰ আভাস দাঙি ধৰে। এনে প্ৰাচুৰ্যৰ আভাস দাঙি ধৰা এটুকুৰা বিশেষ ঠাই হৈছে হোজাই চহৰৰ সমীপৱৰ্তী এটুকুৰা বিশেষ ঠাই ৰাজবাৰী। নমস্কাৰ, মই বিকাশ শৰ্মাই আপোনালোক সকলোকে আমাৰ পবিত্ৰ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে বন্ধু ঋতুৰাজ। আজি ঋতুৰাজৰ লগতে আমি আহিছোঁ প্ৰাচীন ঐতিহ্যমণ্ডিত দবাক ৰাজ্যৰ স্মৃতিবাহী হোজাই জিলাৰ অন্তৰ্গত কেইবাটুকুৰাও গুৰুত্বপূৰ্ণ স্থানলৈ। আৰু আমি প্ৰথম আহি পাইছোঁহি আমাৰ প্ৰথমটি প্ৰত্নতাত্ত্বিক স্থান ৰাজবাৰীত। আৰু ৰাজবাৰীত থকা ঐতিহ্যসমূহ আমি একেলগে অন্বেষণ কৰোঁ, আহক। হোজাই চহৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ আঁতৰত যোগী নদীৰ পূব পাৰত ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থান অৱস্থিত। আমি আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টিৰ তলৰ ডেছক্ৰিপশ্যনত ঠাইখনিৰ গুগল মেপছত অৱস্থান সংলগ্ন কৰিছোঁ। আপোনালোকে তাৰ জৰিয়তে অতি সহজেই এই ঠাইখনিত উপনীত হ'বগৈ পাৰিব। এই ঠাইখিনিৰ নাম ৰাজবাৰী হোৱাৰ প্ৰসংগত জানিব পৰা যায় যে ইয়াৰ থলুৱা লোকসকলে এই ঠাইৰ গছবন চিকুণাই খেতি মাটিৰ বাবে মোকলাওঁতে এই ঠাইত থকা ভাস্কৰ্যখচিত বৰ শিলবোৰ দেখি সেইবোৰক কোনো ৰাজ অট্টালিকাৰ ধ্বংসাৱশেষ বুলি ভাবে আৰু সেইবাবে তেওঁলোকে এই ঠাইৰ নাম দিলে ৰাজবাৰী। প্ৰকৃততে ৰাজবাৰীত উত্তৰা দক্ষিণাকৈ দুষাৰী মন্দিৰ সমান্তৰালকৈ আছে। ইয়াৰে সোমাই যোৱাৰ বাওঁপিনে থকা প্ৰথম মন্দিৰটিৰ ভেটি ইটাৰ আৰু ইয়াৰ দুৱাৰদলি তথা চৌকাঠসমূহ আছিল শিলৰ। ইয়াৰ দুৱাৰদলিত কল্পলতাৰ ভাস্কৰ্য অংকিত হৈ থকাটো মন কৰিবলগীয়া।
এই মন্দিৰটিত অতীতৰ বিগ্ৰহ নাই যদিও যোগী নদীৰ পানীৰ তলৰ পৰা উদ্ধাৰ হোৱা এজনা উমা মহেশ্বৰৰ মূৰ্তি এই মন্দিৰটিত প্ৰতিষ্ঠিত হৈ আছে। এই মূৰ্তিৰ উপৰিভাগত কীৰ্তিমুখৰ অনুপস্থিতি লক্ষণীয় আৰু ইয়াত শিৱ আৰু পাৰ্বতী উভয়কে কামাতুৰ ভাৱত আলিংগনবদ্ধ অৱস্থাত পৰিলক্ষিত হয়। এই মূৰ্তিৰ নিম্নাংশত থকা যোনিপীঠ খনিৰ উপস্থিতিও বিশেষভাৱে লক্ষণীয়। কোৱা বাহুল্য যে এই যোনিপীঠ খনি আছিল পূৰ্বৰ এভাগ খণ্ডিত শিৱলিংগৰ নিম্নাংশ। পূবফালে থকা দ্বিতীয়টি মন্দিৰৰ ভেটি ইটাৰ আৰু ইয়াৰো দুৱাৰদলি তথা চৌকাঠসমূহ হৈছে শিলৰ। এই চৌকাঠৰ ঊৰ্ধ্বভাগত 5টি মন্দিৰ শিখৰৰ অৱস্থিতি ধৰা পৰে। ই পৰোক্ষভাৱে হ'লেও পঞ্চায়তন পদ্ধতিৰ প্ৰতি উনুকিয়াই বুলি ভবাৰ থল আছে। এই মন্দিৰটিৰ দেৱাল আৰু মজিয়া ইটাৰে নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ খুঁটাবোৰ শিলৰ আছিল বুলি বৰ্তমানে অৱশেষৰূপে বৰ্তি থকা খুঁটাৰ গুৰিসমূহে সূচায়। এই মন্দিৰটিৰ গৰ্ভগৃহৰ সন্মুখত 2টা মণ্ডপৰ উপস্থিতি পৰিলক্ষিত হয় আৰু ইয়াৰ গৰ্ভগৃহটি বৰ্তমানে নকৈ সাজি লোৱা হৈছে। এই মন্দিৰটিৰ গৰ্ভগৃহৰ অন্তৰ্ভাগত এভাগ পুৰণি শিৱলিংগ বিদ্যমান আৰু এই শিৱলিংগটি অতীজৰ শিৱ মন্দিৰতে প্ৰতিষ্ঠিত লিংগ বুলি জানিব পৰা যায়। ৰাজবাৰীৰ এই মন্দিৰটিৰ লগতে ইয়াৰ প্ৰতিটো মন্দিৰৰে একোটা বিশেষত্ব হৈছে যে ইয়াত শিৱলিংগত ঢলা গাখীৰ পানী আদিৰ বাহিৰলৈ ওলাই যাব পৰাকৈ একোটা নলীৰ সুব্যৱস্থা কৰা হৈছিল। ইয়াৰ প্ৰতিটো মন্দিৰতে এয়া পৰিলক্ষিত হয়। আনকি ইয়াৰ ভগ্নাৱশেষৰ মাজতো আমি এনেকুৱা একোটা নলীৰ উপস্থিতি দেখা পাইছিলোঁ। এই মন্দিৰটিৰ পাছত আমি পথৰ দুয়োকাষে থকা ভগ্নাৱশেষবোৰ চাই পূবফালৰ তৃতীয়টি মন্দিৰৰ ফালে আগবাঢ়িছিলোঁ। শিলৰ বিভিন্ন ভগ্নাৱশেষে চৌকাষে আগুৰি থকা এই মন্দিৰটিয়ে আমাক বাৰুকৈ আকৰ্ষণ কৰিছিল, কিয়নো এই মন্দিৰটিৰ বাহিৰৰ মণ্ডপ অংশৰ ভেটি আছিল ইটাৰে নিৰ্মিত আৰু ইয়াৰ পিছফালে থকা গৰ্ভগৃহৰ অংশটো নিৰ্মিত হৈছিল শিলেৰে, অৰ্থাৎ গৰ্ভগৃহ অংশৰ ভেটি আছিল শিলৰ। আৰু আমি যেতিয়া গৰ্ভগৃহৰ আৰু ওচৰলৈ গৈ চালোঁ তেতিয়া আমি ধৰিব পাৰিলোঁ যে ইয়াত সৰ্বমুঠ 3 ভাগ বিগ্ৰহ প্ৰতিষ্ঠিত আছিল। মাজত এভাগ মূল বিগ্ৰহ আৰু তাৰ দুয়োকাষে আন 2 ভাগ বিগ্ৰহ। এই এটাইকেইভাগ বিগ্ৰহৰে পানী বাহিৰলৈ ওলাই যোৱাৰ সুব্যৱস্থা কৰি দিয়া হৈছিল। এই মন্দিৰৰ পৰা আমি আগবাঢ়োতেই আমাক আন এটা বিষয়ে আকৰ্ষণ কৰিলে, সেয়া হৈছে এই মন্দিৰৰ ওচৰতে থকা আমালকৰ খণ্ডিতাংশসমূহ। আমালক হৈছে নাগৰশৈলীৰ মন্দিৰ একোটাৰ শীৰ্ষত থকা এক অংশবিশেষ আৰু সেই মন্দিৰৰ শীৰ্ষত থকা আমালকৰ আকৃতিয়ে যদি ইমান ডাঙৰ আছিল তেন্তে মন্দিৰটি কিমান ডাঙৰ আছিল সেই কথা আমি সহজেই অনুমান কৰিব পাৰোঁ। এনে একোটা ভব্য মন্দিৰৰ উপস্থিতিয়ে আমাক আহ্লাদিত নকৰি নোৱাৰিলে। ইয়াৰ উপৰি সৰু বৰ আকৃতিৰ বিভিন্ন আমালক এই ৰাজবাৰীৰ পৰিসৰৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে যদিও আমাক বিশেষভাৱে আকৰ্ষণ কৰা এটি আমালক আছিল বেকী কলহ খুপুৰীৰে সৈতে এই সম্পূৰ্ণ মস্তকটি। ইয়াৰ বেকী অংশত কীৰ্তিমুখৰ ভাস্কৰ্যৰ অলংকৰণ, তাৰ ওপৰত আমালক আৰু একেবাৰে শীৰ্ষত কলহৰ উপস্থিতিৰে সৈতে আজিও সম্পূৰ্ণ অক্ষত ৰূপে থকা এই মস্তকটিয়ে আমাক বিশেষভাৱে আকৰ্ষণ কৰিছিল।
ৰাজবাৰীৰ পূবফালৰ মন্দিৰসমূহৰ দৰে ইয়াৰ পশ্চিম ফালেও বহুকেইটা ডাঙৰ ডাঙৰ মন্দিৰৰ অৱস্থিতি ধৰা পৰে। উল্লেখ্য যে পশ্চিম ফালৰ এই মন্দিৰসমূহ ইটাৰ পৰিৱৰ্তে শিলেৰে সজা আছিল। ইয়াৰে পশ্চিম ফালৰ উত্তৰ দিশে থকা মন্দিৰটি অতীজতে খান্দি মেলি নষ্ট কৰা হৈছে যদিও এই স্থাপত্যৰ গাত ব্যৱহাৰ কৰা স্থাপত্যাংশবোৰৰ সূক্ষ্ম কাৰুকাৰ্যৰ ওপৰত ভিত্তি কৰি প্ৰত্নতাত্ত্বিক ডক্টৰ প্ৰদীপ শৰ্মাই ধাৰণা কৰিছে যে এই মন্দিৰ ৰাজবাৰীত নিৰ্মিত আটাইখিনি মন্দিৰৰ ভিতৰতে আটাইতকৈ বিতোপন আছিল। পশ্চিম ফালে থকা এই মন্দিৰসমূহৰ ভিতৰত এই শাৰীটোৰ মধ্যৱৰ্তী হৈ থকা মন্দিৰটিৰ ভেটিটোৰ পৰাই এই মন্দিৰটিয়ে যোগীজানৰ এই ৰাজবাৰী অঞ্চলৰ আটাইতকৈ বৃহৎ মন্দিৰ স্থাপত্য বুলি অনুমান কৰিব পাৰি। ডক্টৰ প্ৰদীপ শৰ্মাই এই স্থাপত্যটিক যোগীজান অঞ্চলৰ আটাইতকৈ স্থূলাকৃতিৰ স্থাপত্যটি বুলি অনুমান কৰিছে। এক বৃহৎ আৰু ওখ আয়তাকাৰ ভেটিৰ ওপৰত অতিকায় স্তম্ভ আৰু ব্যাগুম চিলিঙৰ ছটাৰে সজা এই মন্দিৰৰ পৰিকল্পনাত ৰাজস্থানৰ অচিয়াত থকা সুবৃহৎ সূৰ্য মন্দিৰৰ নক্সা ফুটি উঠিছে বুলি ডক্টৰ শৰ্মাই ক'ব খোজে। এই মন্দিৰৰ ভিতৰৰ গহ্বৰত বৰ্তমানে নিম্নাংশ অষ্টকোণ বিশিষ্ট শিৱলিংগ এভাগ আছে যদিও এই লিংগ পিছত প্ৰতিষ্ঠা হোৱা বুলি জনা যায়। এইখিনিতে উল্লেখযোগ্য যে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে এই মন্দিৰৰ উদ্ধাৰ কাৰ্য চলাওঁতে ইয়াৰ অৱশেষৰ মাজত খণ্ড খণ্ড অৱস্থাত এজনা ত্ৰিপুৰা ভৈৰৱীৰ মূৰ্তি আৱিষ্কাৰ কৰিছিল, যাক উপযুক্ত মেৰামতিৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰি বৰ্তমানে অসম ৰাজ্যিক সংগ্ৰহালয়ত ৰখা হৈছে। এই মন্দিৰত এইজনা দেৱীৰেই মূৰ্তি প্ৰতিষ্ঠিত হৈ আছিল বুলি সহজেই অনুমান কৰিব পাৰি। এই মন্দিৰৰ দক্ষিণে থকা অৱশেষখিনিৰ ওপৰত এটি শিৱলিংগ প্ৰতিষ্ঠা কৰি তাৰ ওপৰত টিঙৰ চালি দি পূজন অৰ্চন চলাই থকা হৈছে যদিও ইয়াত খননৰ জৰিয়তে উদ্ধাৰ কাৰ্য চলোৱা নাই হেতুকে এই স্থাপত্যৰ প্ৰকৃত ৰূপ জনা নগ'ল। তথাপিও ইয়াৰ চৌপাশে থকা বৃহদাকৃতিৰ শৈল খুঁটাসমূহে এই স্থাপত্যৰো ব্যাগুম আকাৰৰ কথা কৈ যায়। পূবা পশ্চিমাকৈ সৰ্বমুঠ 6টা মন্দিৰৰ অৱস্থিতি থকা ৰাজবাৰীৰ এই বিশেষ প্ৰত্নতাত্ত্বিক স্থানখনিৰ বিষয়ে আজি আমি আপোনালোকক যথাসাধ্যে কিছু কথা অৱগত কৰাৰ প্ৰয়াস কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কেনেকুৱা হৈছে কমেণ্টৰ যোগে জনাব। চেনেলটিত যদি নতুন নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিজন লোকেই অসমৰ এই বিশেষ প্ৰত্নতাত্ত্বিক স্থলখনিৰ বিষয়ে জানিব পাৰে। ইয়াৰে সৈতে মই বিকাশ শৰ্মাই আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।